নমস্কাৰ সকলোকে। আজি মই চৰকাৰলৈ এটা অনুৰোধ জনাব বিচাৰিছোঁ। প্ৰতি বছৰে অসমত বানপানী আহে। প্ৰতি বছৰে কিমান মানুহে নিজৰ ঘৰ, জীৱিকা, মাটি আৰু বহুত কষ্টেৰে গঢ়ি তোলা সপোন হেৰুৱাই পেলায়। আটাইতকৈ কষ্টৰ কথা এইটো হয়, যেতিয়া মানুহখিনি নিজৰ জীৱনটো পুনৰ গঢ়ি তুলিবলৈ আৰম্ভ কৰে, পৰৱৰ্তী বান আহি আকৌ সকলো কাঢ়ি লৈ যায়। আৰু এনেকৈ যদি প্ৰত্যেকজন মানুহে নিজৰ জীৱনটো প্ৰত্যেক বছৰে শূন্যৰ পৰা আৰম্ভ কৰিবলগীয়া হয়, মানুহে আগবাঢ়িব কেনেকৈ? মানুহে উন্নতি কৰিব কেতিয়া? সাহায্য আৰু ত্ৰাণ অতি প্ৰয়োজনীয়, কিন্তু এই সমস্যাৰ সমাধান কেৱল সেয়াই হ'ব নোৱাৰে। এতিয়া সময় আহিছে এই সমস্যাৰ এটি স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধান বিচাৰিবলৈ, যাতে আগন্তুক প্ৰজন্মই বছৰে বছৰে একেটা কষ্টই সহ্য কৰিব নালাগে। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে এই বিষয়টোক সৰ্বোচ্চ গুৰুত্ব দি অসমক কেনেকৈ বানৰ পৰা সুৰক্ষা দিব পাৰি তাৰ বাবে এটা স্থায়ী সমাধান বিচাৰি উলিয়াওক। অসমৰ মানুহে যাতে নিশ্চিন্তে, সন্মানেৰে আৰু আশালৈ নিজৰ ভৱিষ্যত গঢ়িব পাৰে। আমি সকলো ঈশ্বৰক বিশ্বাস কৰোঁ, কিন্তু হয়তো আজি আমাকেই ঈশ্বৰে এই সমস্যাৰ এটা স্থায়ী সমাধান উলিয়াবলৈ দায়িত্ব দিছে। আহক আমি সকলোৱে মিলি এনে এখন অসম গঢ়ি তোলো, য'ত প্ৰতি বছৰে বানৰ ধ্বংস নহয়, উন্নয়ন আৰু আশাৰ নতুন কাহিনী লিখা হয়। ধন্যবাদ।